ওলা ক্ৰেজিৰ ভিডিঅ' কেতিয়াও মিছ নকৰিবলৈ ছাবস্ক্ৰাইব কৰক আৰু এই ঘণ্টা বটনটো টিপিবলৈ একদমেই নাপাহৰিব। নমস্কাৰ, ফকতীয়া লাইভলৈ স্বাগতম জনাইছো। মই ভাৰ্গৱ দাসে। আজিৰ ব্ৰেকিং নিউজ। কমাৰকুছি গাঁৱৰ মুকেশ আজি আইচিইউত মৃত্যুৰ সৈতে যুঁজি আছে। ধূম্ৰপান কৰাৰ বাবে তেওঁৰ এই অৱস্থা। চাওক আজিৰ এই বিশেষ প্ৰতিবেদন। কমাৰকুছি গাঁৱৰ মুকেশ 20 বছৰে এটি ধূম্ৰপান কৰি এখেতৰ আজি এই অৱস্থা। আজি মৃত্যুৰ সৈতে যুঁজি আছে এখেত। কি হ'ব এখেতৰ কোনেও গম নাপায়। মুকেশ কোন? আমি হল ফকতীয়া লাইভৰ সাংবাদিক। আপোনাৰ কেনেকুৱা এতিয়া লাগিছে? আপুনি গা ভাল পাইছে নে কি পাইছে আপুনি আমাক জনাব নেকি? মই মুকেশ। মই যোৱা 20 বছৰ ধৰি গুটখা খাইছিলো। আজি মোৰ এই অৱস্থা আৰু ইয়াতকৈ মই বেছি ক'ব নোৱাৰিমে চাগে। চাওক, এখেতে হ'ল মুকেশ আমাৰ মাজত উপস্থিত। এখেতে আজি 20 বছৰে ধৰি গুটখা খাই কেনে ধূম্ৰপান কৰি কিনে এখেতৰ আজি এই অৱস্থা। মুকেশে ভাল হয় নহয় নাজানো, কিন্তু আমি সমূহ অসমবাসী দৰ্শকক আহ্বান জনাব খুজিছো যাতে তেওঁলোকে ধূম্ৰপান আজিৰ পৰা বন্ধ কৰে। কি হ'ব আজিলৈকে কোনেও গম নাপালে আৰু ভৱিষ্যতেও গম নাপাম আমি কি হ'ব মুকেশৰ লগত। আজি 20 বছৰে গুটখা খাই তেখেতৰ এই অৱস্থা। কেমেৰা পাৰ্চন নিহংগ দাসৰ সৈতে মই নিপু আহমেদ, ফকতীয়া লাইভ। ধন্যবাদ। ভয়াৱহ দুৰ্ঘটনা। হঠাতে বাগৰি পৰিল এজন মানুহ। কিয় পৰিল মানুহজন? চাওক আমাৰ অন্য প্ৰতিবেদন। তলত ভয়াৱহ দুৰ্ঘটনা। এয়া চাওক, পকীতলাত একদম ৰাঙলী অৱস্থা হৈ গৈছে। কি হৈছে পকীতলাত? এনেকুৱা দুৰ্ঘটনা আমি খুব কম দেখিবলৈ পাওঁ। আহক চাওঁ, আমি দৰ্শকৰ মতামত জানিবলৈ চেষ্টা কৰিম। দাদা, আজি যে ইয়াৰ দুৰ্ঘটনাটো হ'ল, কেনেকৈ হ'ল? আপুনিতো ইয়াতে আছে, আপুনি ক'ব নেকি? মই লাইভতে আছিলো। এফালৰ পৰা এখন গাড়ী আছিল, এফালৰ পৰা এখন আছিল। এফাল দি এটা কুকুৰ, এফাল দি এটা মেকুৰ। আৰু একো নহ'ল। হঠাৎ এফালৰ পৰা এখন গাড়ী এৰি নহয় বাগৰি পৰিল। কেনেকৈ বাগৰি পৰিলে? তাৰ কি মাল খাইছে? দাদা আপুনি কি ক'ব? তেখেতে কৈছে মদ পান কৰি অহা বুলি। কি হৈছে তেখেতৰ? এতিয়ালৈকে হস্পিটালত প্ৰেৰণ কৰা হৈছে তেওঁক। কেমেৰা পাৰ্চন ভাৰ্গৱ দাসৰ সৈতে মই বান্দাৰ দাস। ধন্যবাদ। ৰহস্যজনক ঘটনা। ৰূপজ্যোতি মহন্ত নামৰ মানুহ এজনৰ পত্নী হ'ল নিৰুদ্দেশ। ক'ত গ'ল তেখেত? কি হ'ল তেখেতৰ? জানিবলৈ চাওক এই প্ৰতিবেদন। আমি উপস্থিত আছো হাটখোলাত আমি ৰূপজ্যোতি মহন্তৰ ঘৰ পাইছো এতিয়া। হাটখোলাত ৰূপজ্যোতি মহন্তৰ ঘৰ পাই এতিয়া আমি ৰূপজ্যোতি মহন্তৰ মনটো কেনে লাগি আছে আমি তাক জানিব চেষ্টা কৰিম। আহক আমি জানিব চেষ্টা কৰো। দাদা ৰবচোন, আপুনি আবেগিক নহব। কিয় নহম? গম পাইছো, সেইকাৰণেতো আমি আহিছো। ৰব, আপোনাৰ লগত তিৰিটোক কি আপুনি মৰম চৰম কৰা নাছিল নেকি? বহুত। আপোনাৰ কেনে হ'ল? তিৰিটো আপুনি একদম আকৌ কিবা ভাজা আনি দিয়া নাছিল নেকি? চব দিয়া চানাচু চব দিয়া। মটাৰ ভাজা আনি দিছিল না? চব আনি দিছিলি? আপোনাৰ কোনটো ছোৱালী নিয়ে বুলি আপুনি সন্দেহ কৰে? আমাৰ ইয়াতে কোম্পানী নেকি? মই ভাবিছো সোমাই থাকে। দাদা আপুনি অলপ আবেগিকটো অলপ কমকৈ হওক আৰু আমাক কথাখিনি ভালকৈ নকয় কিয়া? মোৰ তিৰিটো আজি পলাই গৈছি। পলাই যোৱাটো আমি চবেই জানো। আপুনি মাৰপিট কৰিছিল নেকি? নাই, মস্ত ভাল পাইছিলো, মৰম কৰিছিলো। আপুনি অফিচত যাওঁতে আপুনি তেখেতক বেছি টাইম দিয়া নাছিল নেকি? দিছিলো, বেলেগত সোমাই থাকে নেকি? কোনোবা এটা আহি পেলাই সোমাই থাকে। আপুনি কি দেখা নাছিল নেকি? দেখা নাই। কাক সন্দেহ কৰিব বিচাৰে আপুনি? কোনোবা আমি আপোনাৰ মনৰ কথাটো গম পাইছো। আপোনাক ধন্যবাদ জনাইছো। এনেকৈ হ'ল ৰূপজ্যোতি মহন্তৰ পত্নী তেখেতৰ নিৰুদ্দেশ হোৱা বুলি কৈছে, কিন্তু তেখেতৰ মতে তেখেতে এনেও তেওঁৰ পত্নীক হেনো কাৰোবাৰ লগত পলাই গৈছে। সেইটো আমাক জানিবলৈ পাইছো। এয়া হ'ল আমাৰ আজিৰ প্ৰতিবেদন। কেমেৰা পাৰ্চন বিশাল কাশ্যপৰ লগত মই বান্দাৰ দাস। ধন্যবাদ। এতিয়া মই বিদায় লৈছো। ধন্যবাদ।